সমগ্ৰ অসমৰ সমাজ অসমৰ জাতীয় জীৱন অতি আৱেগবিহ্বল হৈ আছে। আপোনালোকে সকলোৱে জানে অসমৰ জাতীয় জীৱনৰ পৰা আমাৰ মহানায়ক এগৰাকী জুবিন গাৰ্গ ডাঙৰীয়া মহাপ্ৰয়াণ ঘটিলে। মহানায়কৰ মহাপ্ৰয়াণ হোৱাৰ পাছত আমি সমগ্ৰ অসমৰ প্ৰতিগৰাকী ব্যক্তিয়ে আৰু অসমৰ লগত সম্পৰ্কিত থকা সমগ্ৰ পৃথিৱীৰ বিভিন্ন প্ৰান্তত আৰু কোণত থকা প্ৰতিগৰাকী ব্যক্তিয়ে বাকৰুদ্ধ হৈ পৰিছে। আৰু মুখত ভাষা নাই, শব্দহীন হৈ পৰিছে। এটা জাতিক জগুৱাৰ গান গোৱা, জাতিক জগুৱাৰ গান গাই জাতীয় স্বাভিমান শক্তিশালী কৰা, জাতিলৈ অমূল্য অৱদান আগবঢ়োৱা সংগীত, বোলছবি, সাহিত্য, সমাজ জীৱন, পৰিৱেশ, পাৰিপাৰ্শ্বিকতা, পৰিৱেশ সংৰক্ষণ, জৈৱ বৈচিত্ৰতা সংৰক্ষণ, এটা জাতিক জাতি হিচাপে জীয়াই থাকিবলৈ লগা বিভিন্ন ধৰণৰ মাৰ্গদৰ্শন দিয়া জুবিন গাৰ্গ ডাঙৰীয়া যেতিয়া আমাৰ মাজৰ পৰা হঠাৎ নাইকিয়া হৈ গ'ল, সমগ্ৰ জাতিটো স্তব্ধ আৰু বাকৰুদ্ধ হৈ পৰিলে। গতিকে সেইগৰাকী মহানায়কৰ মহাপ্ৰয়াণৰ আজি এই দিনটোত যোৱাকালি অন্ত্যেষ্টিক্ৰিয়া হৈ যোৱাৰ পাছত আমি আপোনালোকৰ আগত কিছু কথা ক'ব লগা হৈছে। এইটো আমি অত্যন্ত দুখেৰে আৰু আমি যথেষ্ট আৱেগবিহ্বল হৈ এই বিষয়সমূহ আমি উত্থাপন কৰিব খুজিছোঁ। এইটো এটা জাতীয় দায়িত্ব হিচাপে, কাৰণ জুবিন দা আমাৰ কাৰণে সম্পদ। জুবিন দা জাতীয় জীৱনৰ আৱেগ আৰু স্বাভিমানেই নহয়, তেওঁ জাতীয় জীৱনৰ আৱেগ আৰু স্বাভিমানৰ আগ্নেয়গিৰি আছিলে, এই কথা আমি সকলোৱে জানো। আৰু অসমৰ সমাজখনক এক পূৰ্ণাংগ এটা সমাজ আৰু জাতীয় চেতনা দি থৈ গৈছিলে। গতিকে আজি এই ক্ষণত এটা মূল বিষয়, যিটো বিষয় উত্থাপন কৰিব খুজিছোঁ, জুবিন গাৰ্গৰ এই যিটো গোটেই ঘটনা, ইয়াৰ লগে লগে সমগ্ৰ অসমৰ ৰাইজে বা উত্তৰ পূৰ্বাঞ্চল বা সমগ্ৰ পৃথিৱীৰ জুবিন গাৰ্গ ডাঙৰীয়াক ভাল পোৱা, তেওঁৰ আৱেগৰ লগত সংপৃক্ত হৈ থকা প্ৰত্যেকেই কৈছে যে এই গোটেই ঘটনাটোৰ লগত এটা ৰহস্য জড়িত হৈ আছে। ইয়াক এটা অতি উচ্চ পৰ্যায়ৰ তদন্ত লাগে, আৰু যিসকল ব্যক্তিৰ দুখৰ কাৰণে জাতীয় মহানায়কগৰাকী আমাৰ মাজৰ পৰা হেৰাই গ'ল, সেইসকলক শক্তিশালী দৃষ্টান্তমূলকভাৱে শাস্তিৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এইটো অসমৰ জনগণৰ হৃদয়ৰ আহ্বান। এইটো সমগ্ৰ পৃথিৱীত জুবিন গাৰ্গ ডাঙৰীয়াক ভাল পোৱা প্ৰতিগৰাকী মানুহৰ সকলোৰে এইটো এটা সকলোৰে দাবী। গতিকে আজি আমি দেখিছোঁ যে CIDৰ তদন্ত দিয়া হৈছে, আৰু তাৰ পাছত ৰাইজে কৈছে যে উচ্চ পৰ্যায়ৰ, তাতোকৈ উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে। এতিয়া আমাৰো সকলোৰে এটা স্পষ্ট আমাৰ দৃষ্টিভংগী যে ছিংগাপুৰত এই গোটেই ঘটনাটো ঘটিছে, ইয়াৰ লগত এটা আন্তঃৰাষ্ট্ৰীয় বিষয় জড়িত হৈ আছে। কাৰণ ছিংগাপুৰত ঘটা গোটেই কথা বতৰাবোৰ, ইয়াৰ পুলিচ প্ৰশাসন, ইয়াত হোৱা গোটেই কথা বতৰাবোৰ সাক্ষ্য লোৱা, গোটেই বিষয়টো পুংখানুপুংখভাৱে তদন্ত কৰিবলৈ হ'লে CIDৰ দ্বাৰা সম্ভৱ নহয়। CIDয়ে আজি গোটেই বিষয়টো আগবঢ়াবলৈ হ'লে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়, দেশৰ বহি পৰিক্ৰমা মন্ত্ৰণালয়ৰ তেওঁলোকৰ অনুমতি লৈ গোটেই কামটো আগবঢ়াব লাগিব। যিহেতু সমগ্ৰ দেশে, সমগ্ৰ পৃথিৱীয়ে কৈছে, BBC, নিউয়ৰ্ক টাইমছেও এই কথা উল্লেখ কৰিছে, ভাৰতবৰ্ষৰ অতি শক্তিশালী যিসকল সাংবাদিক আছে, যিসকল সংবাদ জগতৰ লগত জড়িত হৈ থকা সম্পাদক যিসকল আছে, তেওঁলোকেও অতি শক্তিশালীভাৱে প্ৰতিবেদন প্ৰকাশ কৰি তেওঁলোকে কৈছে যে জুবিন গাৰ্গ ডাঙৰীয়াক কেৱল মাত্ৰ এগৰাকী গায়ক বা বোলছবি বনোৱা, বোলছবিত অভিনয় কৰা ব্যক্তি হিচাপে ধৰিলে নহ'ব। এটা জাতিক উদ্বুদ্ধ কৰা, উজ্জীৱিত কৰা, লক্ষ লক্ষ কোটি কোটি জনতা ৰাজপথলৈ ওলাই আহিব তেতিয়াহে পাৰিব যেতিয়া হৃদয়ৰ লগত, আৱেগৰ লগত, সমাজ চেতনাৰ প্ৰতিটো বিষয়ৰ লগত এগৰাকী মানুহৰ উশাহ নিশাহৰ লগত তেওঁৰ আদৰ্শ চেতনা জড়িত হৈ থাকিব। গতিকে আমি আজি এই সংবাদ মেলৰ যোগেদি আমি ক'ব খোজোঁ যে CBIৰ তদন্ত হ'ব লাগে উচ্চতম ন্যায়ালয়ৰ তদাৰকত। এইটো আমাৰ ফালৰ পৰা দাবী উত্থাপন কৰিছোঁ। আৰু শেহতীয়াকৈ আমি দেখিছোঁ যে যিদিনাখন গোটেই বিষয়টো আহিলে,
অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও সংবাদ মেলত সম্বোধন কৰিছে। সম্বোধন কৰোঁতে প্ৰথমে ক'লে যে শ্যাম কানু মহন্ত বুলি কোৱা যিগৰাকী ব্যক্তি, সেইগৰাকী ব্যক্তিৰ নাম তালিকাত তেওঁৰ নাম হেনো নাই, 14 গৰাকী ব্যক্তি। তাৰ পাছত এটা গোচৰ আহিল, গোচৰটোত 4 গৰাকী মানুহৰ নাম তাত সন্নিৱিষ্ট হৈছে, শ্যাম কানু মহন্ত, সঞ্জীৱ নাৰায়ণ, সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰ গোস্বামী। এতিয়া আমাৰ প্ৰশ্ন যে মৃত্যু হোৱা 5টা দিন আৰু জুবিন গাৰ্গ ডাঙৰীয়া অসমলৈ আহি পোৱাৰ 4টা দিন সম্পূৰ্ণ হৈছে। এই 5টা দিন সম্পূৰ্ণ হ'ল বা 4টা দিন যোৱাৰ পাছত যিসকল মানুহৰ নাম আহিছে, যিসকল তালৈ গৈছে, তেওঁলোকবোৰ মুকলি আকাশৰ তলত ঘূৰি ফুৰিছে। তেওঁলোকবোৰে আহি সংবাদ মেল সম্বোধন কৰিছে। তেওঁলোকে বিভিন্ন সাংবাদিক বন্ধুসকলক তেওঁলোকে ইণ্টাৰভিউ দিছে, কথা বতৰা কৈছে। এই গোটেই কথা বতৰাবোৰ আত্মপক্ষ সমৰ্থন কৰিবৰ কাৰণে তেওঁলোকক সুযোগ দিয়া হোৱা নাইনে? সাধাৰণতে এটা গোচৰ যেতিয়া দিয়া হয়, গোচৰটো ৰুজু হোৱাৰ লগে লগে যাৰ নাম সন্নিৱিষ্ট হয় তেওঁলোকক বিচাৰিব লাগে, তেওঁলোকক কৰায়ত্ব কৰিব লাগে, তেওঁলোকৰ সাক্ষ্য ল'ব লাগে, তেওঁলোকক বিভিন্ন ধৰণৰ মানে ইনভেষ্টিগেশ্যন বা এনকুৱাৰী কৰিবৰ কাৰণে চৰকাৰৰ ফালৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। যেতিয়াই তেওঁলোকৰ নাম আহে, তেওঁলোকক যদি বিচাৰি পোৱা নাই, তেতিয়াহ'লে ঘৰলৈ এখন নটিচ পঠাব লাগে, পত্ৰিক নটিচখন দিব লাগে। আমি দেখিছোঁ যে দিল্লীত সিদ্ধাৰ্থ শৰ্মা নামৰ ব্যক্তিগৰাকী অহা বুলি মুখ্যমন্ত্ৰীয়ে নিজেই কৈছে, লগ পোৱা বুলি কৈছে, কৰায়ত্ব কিন্তু নকৰিলে। অসমৰ আকাশত যিসকল মানুহ তালৈ গৈছিলে, বহুতৰ নাম গোচৰত নাই, সেই সকলকো মাতি আনি মতাৰ দায়িত্ব হয়নে নহয়? সেই সকলকো মাতি আনিব লাগিব। যাৰ নাম সন্নিৱিষ্ট হৈছে তেওঁলোকেও আজি সংবাদ মেলত তেওঁলোকৰ কথা কৈ আছে, যোৱা 3 দিন ধৰি নিৰৱচ্ছিন্নভাৱে কৈ আছে। আজিও কোনোবাই সংবাদ মেল দিবলৈ ওলাইছে। এইটো কেনেকুৱা ধৰণৰ কথা? তাৰ মানে মুখ্যমন্ত্ৰীৰ লগত ঘনিষ্ঠ সম্পৰ্ক থকাৰ সুবাদতে, মুখ্যমন্ত্ৰীৰ নিকট, মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ আৰু মুখ্যমন্ত্ৰীৰ পাকঘৰৰ মানুহ হোৱাৰ কাৰণেই এইসকল ব্যক্তি হাৰি গৈছে নেকি? এই প্ৰশ্ন আমি উত্থাপন কৰিব খুজিছোঁ। এইটো আমি জানিব খুজিছোঁ, অসমৰ ৰাইজে জানিব খুজিছে। এই 4 দিন বা 3 দিন বা এই 5 দিন কিয় বিলম্ব কৰা হৈছে? ইয়াৰ কাৰণ কি? আৰু তেওঁলোকক কিয় কৰায়ত্ব কৰা হোৱা নাই? তেওঁলোকক কিয় চব জানিব, এইটো সকলোৱে জানে, আপোনালোকেও আইন জানে, আমিও জানো। যেতিয়াই কাৰোবাৰ বিৰুদ্ধে অভিযোগ আহে, অপৰাধী বুলিতো এতিয়াও হোৱা নাই, কিন্তু অভিযোগ যিহেতু আহিছে, সকলো ৰাইজৰ সন্দেহ আছে, তেওঁলোকক ধৰিব লাগে। যেতিয়াই সময় পাব, সুযোগ পাব, তেতিয়াই সাক্ষ্য লুকুৱাব, তথ্য প্ৰমাণ লুকুৱাব, কথা সলনি কৰিবলৈ সময় পাব, ন্যায়াধীশৰ লগত আলোচনা কৰিবলৈ সুযোগ পাব। আৰু মুখ্যমন্ত্ৰীয়ে যিটো কথা দিল্লীৰ পৰা আহি অসমত আহি কৈছে যে তেওঁ ঘৰৰ পৰিয়ালৰ মানুহৰ পৰা কোৱাৰ কাৰণেই নধৰিলোঁ, এইটো কেতিয়াও আইনৰ দৃষ্টিভংগীৰে কেতিয়াও উচিত হোৱা নাই, উপযুক্ত হোৱা নাই। এইটো ন্যায়িকভাৱে এটা অক্ষমনীয় কথা এটা মুখ্যমন্ত্ৰীয়ে কৈছে। গতিকে আমি ক'ব খোজোঁ যে যাৰ বিৰুদ্ধে আঙুলি উঠিছে, যাক সন্দেহ কৰা হৈছে, যাৰ বিৰুদ্ধে গোচৰ আছে, তেওঁলোকক কৰায়ত্ব কৰিব লাগে আৰু তেওঁলোকক কৰায়ত্ব কৰি তেওঁলোকৰ বিৰুদ্ধে বিচাৰ হ'ব লাগে আৰু কঠোৰৰ পৰা কঠোৰ শাস্তি ব্যৱস্থা গ্ৰহণ কৰিব লাগে। অসমৰ মাজৰ পৰা আমাৰ প্ৰাণ, অসমৰ জনগণৰ হৃদস্পন্দন, আমাৰ আবেগ, আমাৰ স্বাভিমান, জাতীয় জীৱনৰ অপূৰণীয় ক্ষতি কৰি যোৱা এটা বিশাল শূন্যতা সৃষ্টি কৰা আমি আজি কৈছোঁ আপোনালোকৰ আগত, আমি কওঁ যে জুবিন গাৰ্গ এটা পুণ্যাত্মা। গতিকে এই পুণ্যাত্মা গৰাকী মহাপ্ৰয়াণৰ পাছত জনগণৰ যিটো স্বাভাৱিক যিটো আহ্বান, যিটো দাবী, এইটো মুখ্যমন্ত্ৰীয়ে কিয় কথাটো গুৰুত্ব দিয়া নাই? এইটো কিয় তাৎক্ষণিকভাৱে কাৰ্য ব্যৱস্থা ৰূপায়ণ কৰা নাই? আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।